हेलो बच्चों कि बुझी पाई आसा ना गोटेखिनि बस्तु आमी आगबाढ़ी आसो दिनक दिने इतना आमी एकदम कमप्लिटली नतुन एटा चैप्टारলৈ आगबाढ़िছো दैट इज योर केमिकल काइनेटिक्स आज अलप मातটো भঙা চেষ্টা কৰিম যদি মাতখিনি ভালকে বুজি পাইছো তেনে বঢ়িয়া হ'ব ভিডিওটো লাষ্টলৈকে চাবি প্লিজ ডোন্ট ফৰগেট টু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব সবে কৰি আছো আমাৰ গ্ৰোথ হৈ আছে ক'বলৈ গ'লে BWDৰ ফ্যামিলি আগবাঢ়ি আছে ঠিক আছে ওকে তো চ্যাপ্টার নেম ইজ কেমিক্যাল কাইনেটিক্স চ্যাপ্টারটো বা এক্সপেক্টেড 5 to 6 মার্কস আহিব বহুত টপিক আছে তারপরে আমি কনসাইজ টপিকস পঢ়িম ফর ইয়োর বোর্ড অর এন্ট্রেন্স এক্সামিনেশনস সো কেমিক্যাল কাইনেটিক্স ওয়ার্ডটো যেটা আমি শুনি পাও ন তেটা বহুত ইম্পর্টেন্স আহি যায় কি কাইনেটিক্স ওয়ার্ডটোৰ মিনিং কি ইট মিন্স দ্য রেট অফ আ রিঅ্যাকশন सो आम रेट अफ अ रिएक्शन कौं तो यार भर बहुत बस्तु फांडामेंटल पॉइंट्स है कि धৰণৰ रेट्स नर्मेली आम पढ़ो एवरेज रेट और इन्स्टेंटेनियस रेट तो एवरेज रेट और इन्स्टेंटेनियस रेट कि है हेतु जानिबले हले आमी जानिब लागिब कि एटा रिएक्शनत है कि সাধাৰণতে এটা ৰিয়াকশ্যনত ৰিয়াক্টেণ্ট বোলা এটা বস্তু থাকে আৰু প্ৰডাক্ট বোলা এটা বস্তু থাকে ঠিক আছে আমি জানো কি ৰিয়াক্টেণ্ট যেটো থাকে তাৰে কনসেন্ট্ৰেশনটো সদায় কমি গৈ থাকে আৰু প্ৰডাক্টৰ পি যেটো মই প্ৰডাক্ট মানি লৈছো তাৰে কনসেন্ট্ৰেশনটো সদায় বাঢ়ি গৈ থাকে सो रिएक्टेंटर कन्सेंट्रेशन कि हम कमी गई थकिब और प्रोडक्टर कन्सेंट्रेशन कि हम तोर बाढ़ी गई थकिब नाउ टेक्निकली स्पीकिंग आम रिएक्टेंटर कन्सेंट्रेशन जो कमी जाए एंड देन यू नो प्रोडक्टर कन्सेंट्रेशन बाढ़ी जाए तो आम तार हिसाब से ग्राफ बनाब पारो तो रिएक्टेंटर कारण এটা প্ৰডাক্টৰ কাৰণে তো কেনেকৈ বনাম চাই লওঁ আমি বস্তুবিলাক তো ইয়াত মই কনচেন্ট্ৰেশন অফ ৰিয়াক্টেণ্ট বুলি দিলোঁ ভাৰ্চেছ টাইম আমি কৰিছোঁ ইয়াত টাইমৰ এগেইনষ্টত ইয়াত কনচেন্ট্ৰেশন অফ প্ৰডাক্টছ বুলি ক'লোঁ ভাৰ্চেছ টাইম ना स्टार्टिंग रिएक्टेंटर कन्सेंट्रेशन मैक्सिमम থাকে लाहे लाहे ही कमी जाए और स्टार्टिंग प्रोडक्टर कन्सेंट्रेशन कम থাকে लाहे लाहे बढ़ी जाए नाउ टेक्निकली चाबले गले आमी जदि एवरेज रेट क्रिएट करब बिचारो इट्स अ वेरी इजी वे एवरेज रेट माने कि है चेंज इन कंसेंट्रेशन बाय चेंज इन टाइम और तार कारण आमी कि करिब लागे आमी किछुमान स्मल पॉइंट्स किछुमान लब लागिब ए ग्राफखনৰ মই যিকোনো দুটা পইণ্ট লৈ লওঁ এইটো পইণ্ট লৈ লওঁ আৰু এইটো পইণ্ট লৈ লওঁ ঠিক আছে আৰু ইয়াৰ এক্ৰছত মানে প্ৰেক্টিকেলি স্পিকিং ইয়াৰ এক্ৰছত মই এটা ইয়াত লাইন টানি দিলোঁ ইয়াত এটা লাইন টানি দিলোঁ ইয়াতো এটা লাইন টানি দিলোঁ আৰু ইয়াতো এটা লাইন টানি দিলোঁ ঠিক আছে और सिमिलारली मैं এটা কাম কৰিম মই পইণ্টছ কিছুমান মাৰ্ক কৰি ল'ম ষ্টুডেণ্টছ কি এইটো বোলে টাইম যদি T1 হয় তো ইয়াৰ টাইম T2 হ'ব T1 টাইমত যেটো কনসেন্ট্ৰেশন অফ ৰিয়াক্টেণ্ট হয় মই R1 মানি লৈছোঁ T2 টাইমত কনসেন্ট্ৰেশনটো মই R2 বুলি মানি লৈছোঁ ঠিক আছে আৰু সেম বস্তু মই ধৰ দুটা পইণ্ট ইয়াতে লৈ লৈছোঁ ঠিক আছে তাতে আমি কি কৰিম এইটো লৈ ল'ম এইটো আৰু এইটো লৈ ল'ম ঠিক আছে ইয়াত মই কি কৰিম টাইম T1 লৈ ল'ম টাইম T2 লৈ ল'ম ইয়াত কনসেন্ট্ৰেশন P1 লৈ ল'ম ইয়াত কনসেন্ট্ৰেশন P2 লৈ ল'ম ঠিক আছে এটা আমি চাই আছোঁ যে এইখিনি আমাৰ এভাৰেজ ৰেট অফ দ্য ৰিয়াকশ্যন লগত কেনেকৈ কম্পেয়াৰ কৰিব পাৰি ভালকৈ যদি আমি চাব যাওঁ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে তো এভাৰেজ ৰেট মিন চেঞ্জ ইন কনসেন্ট্ৰেশন এটা ফাইনেল কনসেন্ট্ৰেশন কি হয় R2
আৰু ইনিশিয়াল কনসেন্ট্রেশন কি হয় R1 সো R2 ৰ কনসেন্ট্রেশন minus R1 concentration divided by T2 minus T1 চাব গলে এই T2 ৰ লেন্থটো T1 তকৈ বেছি হয় T2 বেছি হয় T1 কম হয় তো তলৰ পাৰ্টটো কি হয় তোৰ পজিটিভ R2 minus R1 R2 কম হয় R2 ৰ হাইটটো সা কম হয় কিন্তু R1 ৰ হাইটটো বেছি হয় তো ওপৰত থাকে নেগেটিভ হে কাৰণে আমি এভাৰেজলি আমি কি লিখো মাইনাস ডেল্টা R by delta T তো হুডে পৰীক্ষাত why there is a negative sign because যাতে আমাৰ ৰেট অফ দা ৰিঅ্যাকশন টু ৰিঅ্যাক্টেন্টৰ তুলনাত নেগেটিভ হৈ না যায় হেকাৰণে আমি কমপ্লিটলি কি লওঁ নেগেটিভ টু লওঁ আৰু নেগেটিভ টু লোৱাৰ কাৰণে কি হয় নেগেটিভে মিলি পেলাই কি হৈ যাব পজিটিভ ভ্যালু এটা হৈ যাব ওকে কিন্তু ইয়াৰ টাৰ্মছত আকৌ বেলেগ ইয়াৰ টাৰ্মছত কি হয় যদি আমি এভাৰেজ ৰেট লব বিচাৰো P2 minus P1 by T2 minus T1 P2 মানে হল second concentration of the products হেতু অলপ বেছি আছে হাইট P1 ৰ হাইটটো অলপ কম আছে তো ওপৰ পাৰ্টটো কি হ'ব পজিটিভ আৰু দেখিলে কম্পেয়াৰ T2 হাইট বা লেন্থটো T1 তকৈ বেছি তো এটো পজিটিভ সো আলটিমেটলি আমি কি লিখো প্লাস ডেল্টা concentration change in products by concentration change in time change in time so এতিয়া আমি গম পালো কি ৰিঅ্যাক্টেন্টৰ আগত মাইনাস সাইন কিয় জোৰা যায় আৰু প্ৰডাক্টৰ আগত প্লাস সাইন কিয় জোৰা যায় কাৰণ প্লাস হলে আমি এটো ইন্ডিকেট কৰিব চেষ্টা কৰিছো যে কনসেন্ট্রেশন অফ দ্য প্ৰডাক্টস ইজ ইনক্রিজিং কিন্তু ৰিঅ্যাক্টেন্টৰ আমি কি কৈছো কি কনসেন্ট্রেশন অফ দ্য প্ৰডাক্টস ইজ ডিক্রিজিং তাৰ কাৰণে একচুয়ালি ৰেটটো দেখাত নেগেটিভ হ'ব লাগে কিন্তু নেগেটিভ টু ৰেট হ'ব নহলে ফিজিক্সৰ মতে দেখোন ৰিটাৰ্ডেশন চলিব ফৰ দ্যাট ৰিজন আমি এটা এক্সট্ৰা মাইনাস সাইন ইউজ কৰো যাতে নেগেটিভ মিলাই প্লাই পজিটিভ হৈ যায় ফার্স্ট পয়েন্ট ক্লিয়ার তো ইয়ার পাছত আমি যেটো সেকেন্ড রেট পঢ়িব যাম দ্যাট ইজ আ ভেরি সিম্পল রেট দ্যাট ইজ কল্ড অ্যাজ ইনস্ট্যান্টেনিয়াস রেট ইনস্ট্যান্টেনিয়াস রেট কি হয় স্যার ইনস্ট্যান্টেনিয়াস রেট একেবারে বেলেগ বস্তু নহয় ইট ইজ দ্য রেট এট ওয়ান স্পেসিফিক পয়েন্ট rate at one specific point किसी भी एक पॉइंट में अगर रेट पकड़ा जाए उसको हम लोग क्या बोलते हैं स्पेसिफिक रेट बा इंस्टेंटेनियस रेट एटिया मैं आको तहतर ग्राफिकल एनालाइसिस तो स्टार्ट करिम তো যদি আমি গ্রাফিক্যাল এনালাইসিস তো স্টার্ট করো আমি এতো কথা গম পাও কি আমার ইয়াত আকো মই কনসেন্ট্রেশন অফ রিঅ্যাক্টেন্ট লৈ ললো ভার্সেস টাইম টি ইয়াত মই কনসেন্ট্রেশন অফ প্রোডাক্টস লৈ ললো ভার্সেস টাইম টি ঠিক আছে তো আমি এটো চাও যে বেসিক্যালি এটো কমি গৈ আছে এটো বাঢ়ি গৈ আছে তো এতিয়া মই কি কৰিম মই আকৌ দুটা স্পেসিফিক পয়েন্টস লৈ লম এটা পয়েন্ট এটো লৈ ললো আৰু ইটো পয়েন্ট ভেরি ক্লোজ টু দিস ওয়ান লম একদম ক্লোজ বহুত ক্লোজ ঠিক আছে এবাৰ পয়েন্ট কেটা বিৰাট ক্লোজ লৈছো তেৰা কি হ'ব বস্তুটো অলপ সা ভালকে তো আমি এবাৰ একদম সাবলে গলে এটো একদম ক্লোজ হয় টু দিস সাবলে গলে দুটা পয়েন্ট অলমোস্ট সেম হয় অলমোস্ট সেম মানে যদি আমি সোয়া যায় ইয়াত বলে R1 ললো ইয়াত R2 ললো ইয়াত T1 ললো ইয়াত T1 ললো ইয়াত T2 ললো so T1 is almost equals to T2 almost সমান হয় তারমানে T2 minus T1 is almost equals to 0 তারমানে T2
minus t1 is tending to 0 তাৰমানে delta t tends to 0 in which case particular instantaneous case ঠিক আছে সেম বস্তু মই এটা কাম কৰো মই ইয়াটো এটা প্ৰডাক্টৰ পইণ্ট লৈ লওঁ আৰু এটা পইণ্ট লওঁ যেটো বহুত বেছি ক্লোজ হয় and then what I do I pull up a line and then again I pull up a line মই ইয়াতে লৈ লওঁ আৰু ইয়াতে লাইন লৈ লওঁ লাইন বেলাক তো ললো but there is a point t1 t2 yet p1 yet p2 again ki hobo yato delta t is very tending to 0 itia instantaneous rate advantage to ki hoy ami limit lagabo paro limit delta t tends to 0 minus delta r by delta t जो exact value pattern की है minus ddt of r sir minus ddt माने की differentiation तो differentiation क्यों आहिले कारण exact एता point आमी काम करिब चेष्टा करि आसु similarly limit delta p by delta t तो लिखि लम और तलर की लिखिम delta t is tending to 0 तेतिया आमार exact point आहि जाबो ddt of concentration change in the products clear it is pretty clear hoise so this is how we will write in terms of instantaneous rate average rate problem ki se bahut beshi values paw paro kyo jodi ami average rate to sao kunba dujon student yat lobo pare kunba ta student yat aru yat lobo pare kunba ta student yat aru yat lobo pare tetia ala digdar hoy jay ঠিক আছে tetia ala completely digdar hoy jay but যেতিয়া আমি ইনস্ট্যান্টেনিয়াস কথা পাতো তে we are focusing our focus to exact almost close to 1 point और यातो जेनेका very close to 1 point এই দুটা পয়েন্ট লৈ আমি completely close হ'ব গৈ আছো is it clear everybody so this is the basic fundamental analysis of your instantaneous and average rate এটোৰ বিনিময়ত ইহতে কিছুমান ৰিঅ্যাকশনছ অফ প্যাটাৰ্ন লিখে suppose মই এটা ৰিঅ্যাকশন দিও okay so how do the write the reactions 2a plus 3b gives you 4c plus d it's a chemical reaction dilu and then tuma khudilo write the differential and mane instantaneous rate ba jenokwa dhonor enokwa ko boro average rate instantaneous rate so write the average rate and instantaneous rate for the following reaction for the above reaction solution sabole gole ami ekdom prothom average rate to likhim average rate to ami ki likhibo paru janane this is nothing but ami ekdom specifically use korim प्रथम আমি সাম রিঅ্যাক্ট্যান্ট নাম্বার a তো ইয়াত d তো নিলিখো ৰবা এভারেজ ৰেট আমি কি লিখো ডেল্টা t তলত লিখো ইয়াত a লিখিম কারেক্ট এরবা মাইনাস সাইন দিম কিয় মাইনাস সাইন বিকজ ইট ইজ আ হোয়াট আ রিঅ্যাক্ট্যান্ট এটো রিঅ্যাক্ট্যান্ট হয় এটো তোর রিঅ্যাক্ট্যান্ট হয় ইহতো দা তোর কি হয় প্রোডাক্ট ঠিক আছে so minus delta a by delta t ebak thakile but fine okay then this is also equal to one particular factor yar coefficient ki man ase 2 so yar ma ki heri divide korim 2d divide kori dim now minus 1 by coefficient ki man ase 3 so 1 by 3 delta concentration change in b by concentration change in time change in t this is also equals to coefficient given as a 4 so 1 by 4 delta 1 by 4 delta c by delta t and this is also equals to d 1 by 1 মানে ultimately same হয় delta d by delta t clear so this is how you write the
এভাৰেজ ৰেটৰ এক্সপ্ৰেশ্যন বুজি পালি নে সবে আচ্ছা তো ইনষ্টান্টেনিয়াছ ৰেটৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব তো ইনষ্টান্টেনিয়াছ ৰেটৰ এক্সপ্ৰেশ্যন চাবলৈ গ'লে আমি কেনেকৈ ইউজ কৰোঁ আমাৰ ইকুৱেশ্যনটো কি আছিলে এবাৰ চাই লওঁ 2a 3b 4c d মই কিয় স্লোলি গৈ আছোঁ জানানে যাতে কাৰো ভুল নহয় 2a মানে -1/2 লিখিব লাগিব ddt of a this is equal to -1/3 ddt of b plus 1/4 ddt of c and plus ddt of d clear score clear is it so this is how you write down the instantaneous rate expression বঢ়িয়াকৈ আমি এইটোৰো পাই গ'লোঁ বুজি পালানে কথাটো চ' ইনষ্টান্টেনিয়াছ ৰেট এণ্ড এভাৰেজ ৰেটৰ কমপ্লিট ইকুৱেশ্যনছবিলাকৰ পেটাৰ্ণ এনেকুৱাকৈ আমি লিখি লওঁ নাও আফটাৰ দিছ আমি এইটো জানিব লাগিব যে এক্সেক্টলি আমি দুটা শব্দ মানে বহুত মাথাত ঘূৰি থাকে অৰ্ডাৰ এণ্ড মলিকুলাৰিটি আমি এইটো কেনেকৈ পঢ়িম তো প্লিজ কিপ ইট ইন মাইণ্ড উই আৰ নাও গোইং টু ষ্টাডি আ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট দেট ইজ ডিফাৰেঞ্চিয়েল ৰেট ইকুৱেশ্যনছ differential and integrated rate law equations if differential and integrated rate law equations আমি বুজোৱাৰ আগত আমি এটো জানিব লাগিব যে ৰিঅ্যাকচন এটা ৰেট টু ল টু কেনেকুৱা Suppose the reaction is A goes to B. Here we dekhile gom pao je A jon kun hoy reactant aru B jon kun hoy product A jon kun hoy reactant B jon kun hoy product so integrated rate law ami likhibole hole the rate law is written as rate law is directly proportional to the concentration of reactants raised to the power order so order logot directly likha jay eta order logot je directly likha jay ta ami eto use kene koru pattern to kene buju kene nobuju ami sabole goi asu thik ase so rate law is directly proportional to the concentration of the reactants to the power order now technically speaking we need to know now ki amar eta notun shobdo ahi gol sir ei order shobdo to ortho to ki so মই এটা কথা কেইটামান ক'বলৈ গৈ আছোঁ ভালকৈ শুনা বুজা you will be able to explain it in the best possible manner now order মানে it is a sum of the expressions in the stoichiometric coefficients order of the stoichiometric coefficients in the stoichiometric coefficients bilak ase tare ami sum bilak korile ami order of the reaction pao but ei order of the reaction to exactly amak ki bujhe je keteba ki hoy ami mane without any knowing any particular stuff ami eto gom pao je order of the reaction is something which is related to kiman speed of reaction to jabo kiman slowly reaction to jabo hetu upor depend kore like sometimes ki hobare rate law is equals to k reactant power 0 hobo pare tete ami order to ki boli kom 0 order mane depend no kore keteba rate is equals to k reactant to the power 1 tete ami order to ki boli kom 1 boli kobo paru keteba rate enokwa hobo pare je reactant
টু দি পাৱাৰ হাফ তেতিয়া আমি অৰ্ডাৰটো কি বুলি ক'ম হাফ চাবা দেই অৰ্ডাৰ যিকোনো ভেলু হ'ব পাৰে 0 পজিটিভ নেগেটিভ এণ্ড ফ্ৰেকশ্যনেল অৰ্ডাৰ কি হ'ব পাৰে অৰ্ডাৰ কেন বি 0 নেগেটিভ পজিটিভ আৰু কি হ'ব পাৰে ফ্ৰেকশ্যনেলো হ'ব পাৰে ঠিক আছে so this is the basic point and more I can also write down expression like r to the power -1/3 সেই সময়ত অৰ্ডাৰটো কিমান হ'ব তোমাৰ একটো নেগেটিভো হ'ব প্লাস ফ্ৰেকশ্যনেলো হ'ব so we can write down the orders in all the different parts clear so order আমাক দেখায় যে ৰিয়াকশনটো কিমান স্পিডত বা কিমান স্লোলি আগবাঢ়িব এটো ক্লিয়াৰ হৈছে নেক্সট পইণ্ট সবৰে আচ্ছা এটো যদি কোনোবাই বুজি পাইছা then we also need to know on one more important aspect or word that is called as molecularity acha molecularity মানে কি molecularity means number of active molecules reacting at same instant to form a product তো কিমানটা অ্যাক্টিভ মলিকিউলছে ৰিয়াক্ট কৰি পেলাই নতুন প্ৰডাক্ট এটা ফৰ্ম কৰিব পাৰে হেতুক আমি কি বুলি কম molecularity like there are 3 types only the first type is known as a unimolecular reaction so unimolecular reaction or molecularity তোমাক কি হ'ব 1 like for an example A as a reactant gives you B plus C so can you tell me how many molecules are involved only one molecule is involved so enokwa reactions ami ki boli kom unimolecular reactions RX mane reactions ठीक है the next one I would like to discuss is a bimolecular reaction bimolecular reactions on molecularity value to 2 হয় মানে দুটা molecular react কৰে কব গলে A plus B gives you C plus D okay so A কি হয় তোমার it gives us again if I write down the expressional point these two are the reactants so how many reactants are there sir duta molecule of reactants are there so it is what type of reaction bimolecular reactions are eto sobotse beshi collision theory use kora jay perfect collision theory example mane na mai khadante collision mane ki collision mane khunda mara to duta molecule jeta khunda mare tetia ami product banao to ei duta molecule je khunda mare tar karone je ami product banam best example is of a bimolecular reaction third one is commonly known as a termolecular reaction a termolecular reaction so termolecular reaction mane ter mane 3 molecularity is equals to 3 tamne dhora A plus B plus C gives you D enakwa hobo pare ba dhora 2A plus B gives you C enakwa hobo pare both the cases are তুমি যদি অলপ ভালকে ডিস্টিংগুইশ কৰিব ধৰা ইয়াত এটা দুটা আৰু তিনটা মলিকিউল ইউজ হৈছে ইয়াত দুটা আৰু এটা টোটাল তিনটা মলিকিউলাৰ ইউজ হৈছে হেকানে এনেকুৱা ধৰণৰ ৰিঅ্যাকশনক আমি কি বুলি কওঁ টাৰ্মোলিকুলাৰ ৰিঅ্যাকশনস এটা প্ৰ্যাকটিক্যালি দেখা গৈছে প্ৰ্যাকটিক্যালি যে মলিকুলাৰিটি cannot be greater than 4 sorry cannot be greater than 3 ই তিনিতকৈ বেছি বাঢ়িব নোৱাৰে তিনিতকৈ যে বেছি বাঢ়িব নোৱাৰে হেকানে ম্যাক্সিমাম মলিকুলাৰিটি কিমান পসিবল হ'ব পাৰে এটা সিম্পল ৰিঅ্যাকশনত ম্যাক্সিমাম মলিকুলাৰিটি কিমান হ'ব পাৰে 3
এতিয়া যদি তোমাক মই simple and elementary কথা কওঁ, so there are another two types of reactions. One is known as elementary reactions and the other one is known as a complex reaction. Ita what is the difference between an elementary and a complex reaction? আমি এটা বুঝিব লাগিল elementary reactions takes place in one step. It takes place in কেটা স্টেপত হয় takes place in one step. এটা স্টেপতে ৰিয়াকশনটো শেষ আৰু complex reaction takes place in multiple steps. Takes place in multiple steps. Now, one takes place in one step. Eta elementary to amar one step ot hoy, or complex to amar multiple step ot hoy. Are there a simple step ba elementary reaction of the one step ote hek kora jay? Then example like 2A gives you B. Jodi ma koisu yar bhalke so yar molecularity kiman hobo 2. It can be an example of a elementary reaction. Correct. But jodi ma yar tumak enake likhilu 2A plus 3B gives you 4C. Just look eta bostu just bhalke লক্ষ্য কৰাচোন ইয়াৰ 2A plus 3B ইহত দুটা যোগ কৰিলে কেটা মলিকিউল পোৱা যায় পাঁচটা তুমি পাঁচটা মলিকিউল পাবা নে পাঁচটা মলিকুলাৰি হ'ব পাৰে নে দিস ইজ নট পসিবল ন কাটি দিছো কাৰণ দিস ইজ নট পসিবল মানে ইজ ইট এন এলিমেন্টাৰী ৰিঅ্যাকশন নো এলিমেন্টাৰী ৰিঅ্যাকশন যেতিয়া এলিমেন্টাৰী ৰিঅ্যাকশন নহয় তেতিয়া আমি হেতু কি বুলি কওঁ কমপ্লেক্স ৰিঅ্যাকশন আমি এটো কম পালো যে সিম্পল এন্ড কমপ্লেক্সৰ ভিতৰত বা এলিমেন্টাৰী এন্ড কমপ্লেক্সৰ ভিতৰত আমি কেনেকৈ আইডেন্টিফাই কৰিব পাৰিম যদি কোবাৰ মলিকুলাৰিটি 2 বা 3 লকে আছে তো দ্যাট ইজ আ চান্স কি ইট ইজ আ সিম্পল বা এলিমেন্টাৰী ৰিঅ্যাকশনস বাট যদি 4 বা 5 বা 6 এনেকুৱা ধৰণৰ মলিকুলাৰিটি আহি গৈছে তেতে তো হ'ব নোৱাৰে ভাই কাৰণ ম্যাক্সিমাম মলিকুলাৰিটি ইজ হোৱাট 3 তাতকে বেছি যামই না আমি ক্লিয়াৰ সো এলিমেন্টাৰী এন্ড কমপ্লেক্স ৰিঅ্যাকশনস আমাৰ একেটা কয় Now, আমি যে elementary and complex reactions খিনি পঢ়িলো আমি গম পালো যে elementary to one step ত হয় আৰু complex to more than one steps ত হয় বা বহুত কেটা steps লাগে হেতু ঠিক আছে but order of the reaction ৰ লগত কেনেকুৱা হ'ব now এটা reaction লৈছো like A goes to B তাৰ কাৰণে মই প্ৰথম straight forward rate law লিখিলো so rate law gives us it is directly proportional to the concentration of A to the power x আচ্ছা x বলি ন n বলি ল ঠিক আছে n বলি ললো এটা ভালকে চাবা n is known as the order of reaction n is known as the order of reaction n is known as the order of reaction now n may be equal to suppose मैं coefficient x বলি লিখিছো may be equals to x and may not be equals to x মানে जो ऑर्डर আছে और जो कोफिशिएंट আছে কেতিয়াবা ইহত দুটা সেম হবও পারে কেতিয়াবা সেম নহবও পারে ইজ দিস ক্লিয়ার এভরিবডি এনেকুৱা নহয় যে বলে দুটা ৰিঅ্যাক্টেন্ট আছে বলে অর্ডার 2 তিনটা ৰিঅ্যাক্টেন্ট আছে বলে অর্ডার 3 এনেকুৱা নহয় দে এনে একদম নহয় সো অর্ডার ক্যান বি সামটাইমস ইকুয়াল টু কোফিशिয়েন্ট মে নট বি ইকুয়াল টু ইয়োর কোফিशिয়েন্ট নহব পারে তেতিয়া আমি কেনেকৈ কৰা দৰকাৰ তো তাৰ কাৰণে আমি কি কৰো আমি ৰেট কনস্ট্যান্টৰ ভ্যালুজ বিলাক উলাও টু নো হুইচ অর্ডার অফ দ্য ৰিঅ্যাকশন ইজ देयर তো আমাৰ এটা সবতছে ডাঙৰ এডভান্টেজ কি হয় যে আমি যদি ৰেট কনস্ট্যান্টটো উলাব পাৰো আৰু তাৰ ইউনিটটো উলাব পাৰো ন আমি গম পাই যাও যে অর্ডাৰটো কি তেতিয়া বহুত ডাঙৰ এফিশিয়েন্ট পইণ্ট আৰু এটোৰি আমাৰ পৰীক্ষাত বোৰ্ডত আহিব পাৰে যে সাপোজ ইভ্যালুয়েশন of order from unit of rate constant কেনেকৈ আহিল স্যার ঠিক আছে কেনেকৈ আহিল হেতু আমি চাবলৈ গৈ আছো এটা চিন্তা কৰিব নালাগে তো টেকনিক্যালি চাবলৈ গ'লে মই ৰেট ৰিঅ্যাকশন সাপোজ প্ৰডাক্টলৈ গৈছে তো ৰেটটো মই কি লিখিলো
concentration of थोड़ा तुम्हारा proportionality concentration of reactant to the power n लिखी दिलो ठीक है सर तो रेट माने की रेट माने concentration by time unit proportionality उठवा लगे आमी এটা constant पालो जितुक आमी साधारणते की बोली कहूँ rate constant यातो की আহিলে concentration to the power n तार माने k is equals to concentration divided by time into concentration to the power n here power 1 here power n so rate constant is equals to concentration to the power 1 minus n by time this is the specific point तो जदि तुमी rate constant उलाबा बिचारा by unit to जदि साबा बिचारा you can directly get as k equal to concentration to the power 1 minus m by time in gaseous cases rate constant is equals to pressure to the power 1 minus n by time যদি তোমার গ্যাসৰ কেস থাকে তেতিয়া কনসেন্ট্রেশন জায়গার আমি কি ইউজ করি প্রেসার এতিয়া আমার সাপোজ জিরো অর্ডার রিঅ্যাকশন করে ইউজ করো ফর zeroth order of a reaction so যদি zeroth order of a reaction কথা পতা যায় তেদা আমি এতো বস্তু জানিলো কি zeroth order কানে first of all rate is equals to k a to the power বা তোমার ধরা অলপ বেলেগ ইউজ করো number 1 ধরা ডাইরেক্টলি ইউজ কৰিছো k equals to concentration to the power 1 minus n কলো না 1 minus n is 1 minus 0 কারণ এবার কোনটো অর্ডার রিঅ্যাকশন চলি আছে zeroth order by time time কি হবে পার মিনিট পার সেকেন্ড পার ইয়ার পার আওয়ার যে কোনো হবে বাট উপৰত কি থাকিব 1 minus 0 মানে কি concentration by time এটা কনসেন্ট্রেশনৰ সাধাৰণতে ইউনিট কি হয় মোল পার লিটার পার টাইম ইনভার্স এইটো আমাৰ এটা স্পেসিফিক কনসেন্ট্রেশন যদি আমি গম পাও যে যদি পৰীক্ষাত কোয়েশ্চন পেপাৰত যদি মোল পার লিটার পার টাইম ইনভার্স দিয়ে তাৰমানে এইটো গ্যাৰান্টি কি ধৰণৰ ৰিঅ্যাকশন হ'ব লাগিব ইট মাইট বি আ জিরো অর ইনফ্যাক্ট ইট ইজ আ জিরো অর্ডার রিঅ্যাকশন ইয়াৰ বাদ দি আমি কি ইউজ কৰি পাৰিম atm to the power 1 minus 0 time inverse তাৰমানে আৰু এটা ইউনিট কি হ'ব পাৰে যদি প্ৰেসাৰ থাকে atm time inverse clear let's go to the second case for a first order reaction so k is equals to concentration to the power 1 minus 1 time to 1 minus 1 is 0 so concentration to the power ki ho jabo 0 by time anything to the power 0 is 1 by 1 by time tamne unit to the ki ho jabo time inverse mane second inverse hour inverse eno kothonar bostu pale ami ki pam it is nothing but a first order reaction not only this jodi tumi atm or use kora atmosphere pressure karone তথাপিও তুমি আনসার আলটিমেটলি গৈ প্লে কি বাবা টাইম ইনভার্স বুঝি পালি এতিয়া যদি আমি সেকেন্ড অর্ডার রিঅ্যাকশন অর্গানাইজ করো ফর আ সেকেন্ড অর্ডার রিঅ্যাকশন তেতিয়া আমি রেটটো কি ইউজ কৰিব পাৰিম বা ধৰা রেটে ইউজ নকৰো রেট কনস্ট্যান্ট ইউজ কৰিলো concentration to the power 1 minus 2 by time নতুবা আমি কি ইউজ কৰিব পাৰো atm যদি গ্যাসৰ ক্ষেত্ৰত থাকে প্ৰেসাৰছ ইউজ কৰা যায় 1 minus 2 by time তো 1 minus 2 মানে কি হয় মাইনাস মানে atm inverse per time inverse this will be the order of what type of reaction a second order reaction ঠিক আছে তো কনসেন্ট্রেশনের জায়গায় আমি কি লিখা পারিম to the power 1 minus 2 মানে কি concentration to the power minus 1 by time
কনচেন্ট্ৰেশ্যন মানে কি হয় মোলছ পাৰ লিটাৰ টু দি পাৱাৰ -1 বাই টাইম মোলছ পাৰ লিটাৰ মানে আমি ইউজ কৰিম মাইনাছ কি লিখিব পাৰিম লিটাৰ পাৰ মোল পাৰ টাইম ইনভাৰ্স So this is the basic fundamental point. Is it clear? So enake ami kinetics or rate loss, instantaneous points, orders, molecularity khini discuss korilu. Next video to ami agbadhim ki 0th order and first order jodo amar board and entrance lage tare kenekwa ke questions ahe ki formula based concepts ahe degree of dissociation or kotha ahibo ne nahe and then along with that we'll see some practical examples. Till then, do not forget to like, share and subscribe the video. Thank you.